হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? তো এইপিনেদি মই গাখীৰ গৰম কৰি আছোঁ আৰু পিঁয়াজটো ফ্ৰাই কৰি আছোঁ হাঁহৰ মাংস বনাবৰ কাৰণে। আৰু আনপিনেদি হাজবেণ্ডক হাঁহৰ মাংসখিনি মই ভালদৰে ধুই দিব দিছোঁ আৰু চাকিত ধুনীয়াকৈ চাফা কৰি ধুই আহিলোঁ। তাৰপিছত মই মছলা ৰেডি কৰিছিলোঁ, তো মছলাখিনি দি দিলোঁ। এতিয়া মছলাখিনি ভালদৰে মিক্স কৰি কেনে ভালদৰে এইটো ফ্ৰাই কৰি ল'ম 10 মিনিটমান। আৰু চাওক মছলাৰ কালাৰটো ইমান ধুনীয়া হৈছে। তাৰপিছত ইয়াতে মাংসখিনি বঢ়িয়াকৈ দি দিলোঁ। আৰু আজি মানে কি হাজবেণ্ডৰ যে বাৰ্থডে আছিলে ন, সেইটোৰ কাৰণে হস্পিটেলৰ ষ্টাফবোৰ আহিব ভাত খোৱাকৈ। তো তাৰ কাৰণে হাজবেণ্ডকে বনাব দিছোঁ মই হাঁহৰ মাংস। বহুতেই টেষ্টি বনাই হাজবেণ্ড। তো এইটো হাঁহৰ মাংসটো হৈ গ'ল আমাৰ বনোৱা। তাৰপিছত মই ইয়াতে চাহৰ নাস্তা ৰেডি কৰি ল'লোঁ আৰু ইহঁতে চবে আহি গৈছিল। আৰু এইজন দাদা যে ইমানে জমনি কৰে মানে কি ক'ম। তাৰপিছত চবে মিলি আমি চাহ খালোঁ। তাৰপিছত এইফালে চিকেন পকৰা বনাইছিলোঁ, চিকেন পকৰা খাই আছিলে সিহঁতে। আনফালে মই বনাই ল'লোঁ ক্ষীৰ আৰু চাব পাৰি ইমানেই টেষ্টি হৈছিল সেইটো খাবলৈ। তাৰপিছত চবকে দি দিলোঁ এইফালে ভাত। আৰু এই বাজনী ভাতবোৰ বাঢ়ি দি আছে, কাৰণ মই ভাত ভৰা ইয়াত চব্জি ভৰা কামটো মই ইমানেই বেয়া পাওঁ মানে কি ক'ম। আৰু মই ভালকৈ মানে বাঢ়িবই নোৱাৰোঁ, তাৰ বাবে বাজনী মোক বহুতে হেল্প কৰি দিছে। তো আমি চবে খাবলৈ বহিলোঁ। তো আজি ভিডিঅ' এইখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা এণ্ড ফ'ল' কৰি দিব। বাই।